নমস্কাৰ আজি হৈছে 14 জানুৱাৰী বুধবাৰ এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি ৰাতিপুৱাৰ বহুকেইটা ডাঙৰ খবৰ জনাইছো আজি ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ বৃদ্ধ পিতৃ মাতৃক অৱহেলা কৰিলে 10% দৰমহা কৰ্তন আৰু এইবাৰ কংগ্ৰেছ চৰকাৰৰ এই ডাঙৰ সিদ্ধান্ত এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক বৃদ্ধ পিতৃ মাতৃক লৈ কংগ্ৰেছ চৰকাৰে ললে ডাঙৰ সিদ্ধান্ত বৃদ্ধ পিতৃ মাতৃক অৱহেলা কৰিলে সন্তানৰ কৰ্তন হ'ব দৰমহা আৰু চৰকাৰী চাকৰিত নিয়োজিত কৰ্মচাৰীক লৈ আহিব নতুন বিধেয়ক পিতৃ মাতৃক অৱহেলা কৰিলে কৰ্তন হ'ব 10% দৰমহা কৰ্তন হোৱা দৰমহা পোনপটীয়াকৈ যাব বৃদ্ধ পিতৃ মাতৃৰ হাতলৈ আৰু পিতৃ মাতৃক অৱহেলা কৰা সন্তানৰ বাবে কঠোৰ হৈ পৰিছে চৰকাৰ পিতৃ মাতৃক অনাদৰ কৰাৰ অভিযোগ পালে চৰকাৰে ল'ব কঠোৰ ব্যৱস্থা পিতৃ মাতৃৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ এই পদক্ষেপ এইবাৰ তেলেংগানাৰ কংগ্ৰেছ চৰকাৰৰ সন্তানৰ দৰমহাৰ পৰা কৰ্তন কৰি সেই ধন জমা কৰা হ'ব বৃদ্ধ পিতৃ মাতৃৰ হাতত আৰু আগন্তুক বাজেট অধিৱেশনতে উত্থাপন কৰা হ'ব এই বিশেষ বিধেয়কখন 2017 চনতে ভাৰতৰ প্ৰথম ৰাজ্য অসমে লৈছিল এই পদক্ষেপ আৰু বিৰোধীৰ প্ৰতিবাদৰ বাবে অসমত নীতি প্ৰণয়নত আহি পৰিছিল বাধা 9 বছৰ আগতে অসমে লোৱা পদক্ষেপক এবাৰ আদৰি লৈছে তেলেংগানা চৰকাৰে কংগ্ৰেছ চৰকাৰৰ মুখ্যমন্ত্ৰী ৰেৱান্ত ৰেড্ডিয়ে আনুষ্ঠানিকভাৱে কৰিছে এই ঘোষণা আৰু বৃদ্ধ পিতৃ মাতৃক লৈ এইবাৰ কংগ্ৰেছ চৰকাৰে ল'লে ডাঙৰ সিদ্ধান্ত তেলেংগানাৰ কংগ্ৰেছ চৰকাৰৰ এই ডাঙৰ সিদ্ধান্ত জনাইছো ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ বাংলাদেশৰ হিন্দুৰ সৈতে আমি সদায় আছো আৰু এনেদৰে এতিয়া ডাঙৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে বাংলাদেশত হিন্দুৰ সৈতে হোৱা বিষয়টো অত্যন্ত গম্ভীৰ বাংলাদেশৰ হিন্দুৰ সৈতে আমি সদায় আছো ভাৰত চৰকাৰ এই ক্ষেত্ৰত অত্যন্ত চিন্তিত আৰু বাংলাদেশত হিন্দুৰ সৈতে যি হৈ আছে সেয়া হৈছে দুখজনক বাংলাদেশত হিন্দুৰ ওপৰত চলা অত্যাচাৰ বন্ধ কৰাৰ চেষ্টা চলাম আৰু ভাৰত চৰকাৰকো এই ক্ষেত্ৰত অনুৰোধ কৰিম বৰাকত এই ডাঙৰ মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আমি জনাইছো আকৌ খবৰটো বাংলাদেশত হিন্দুৰ সৈতে হোৱা বিষয়টো অত্যন্ত গম্ভীৰ বুলি আখ্যা দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বাংলাদেশৰ হিন্দুৰ সৈতে আমি সদায় আছো বুলি এক প্ৰকাৰ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ আৰু ভাৰত চৰকাৰ এই ক্ষেত্ৰত অত্যন্ত চিন্তিত বুলি এক প্ৰকাৰ ডাঙৰ মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জনাইছো ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ কংগ্ৰেছ আৰু ৰেজাউল কৰিম চৰকাৰক বান্ধি দিলে চৰ্ত 48 ঘণ্টাৰ ভিতৰত মানিব লাগিব কেতবৰ চৰ্ত অন্যথা ৰাজ্যত হ'ব ভীষণ প্ৰতিবাদ এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক কংগ্ৰেছ আৰু ৰেজাউল কৰিমক বান্ধি দিলে কেতবৰ চৰ্ত 48 ঘণ্টাৰ ভিতৰত মানিব লাগিব চৰ্ত কেইটা শিৱসাগৰ ধ্বংসৰ পৰিকল্পনা কৰা হৈছে বুলি এক প্ৰকাৰ বিস্ফোৰক মন্তব্য এবাৰ বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ শিৱসাগৰত ক্ষমা বিচাৰিব লাগিব ৰেজাউল কৰিম চৰকাৰে শীঘ্ৰেই কংগ্ৰেছৰ পৰা বহিষ্কাৰ কৰিব লাগিব ৰেজাউলক অন্যথা উজনিত হ'ব ভয়াৱহ পৰিস্থিতি বিহুৰ পিছতে ক্ষমা খুজিব লাগিব ৰেজাউল কৰিম চৰকাৰে ক্ষমা নুখুজিলে উজনি অসম কৰা হ'ব বন্ধ ঘোষণা আৰু প্ৰয়োজনত অসম বন্ধ দিয়া হ'ব ৰেজাউল কৰিমৰ মন্তব্যই জাতীয় সত্তাৰ প্ৰতি ভাবুকি আনিছে আৰু এই কাম আমি কোনোপধ্যে সহ্য নকৰোঁ কংগ্ৰেছ ভয়াৱহ প্ৰতিবাদৰ সন্মুখীন হ'ব আৰু কংগ্ৰেছৰ বিৰুদ্ধে অসমৰ ইতিহাসৰ সৰ্ববৃহৎ প্ৰতিবাদ হ'ব কংগ্ৰেছৰ বিৰুদ্ধে এইবাৰ গৰজিল বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা আৰু কংগ্ৰেছ আৰু ৰেজাউল কৰিমক বান্ধি দিলে কেতবৰ চৰ্ত 48 ঘণ্টাৰ ভিতৰত মানিব লাগিব চৰ্তসমূহ আৰু শিৱসাগৰ ধ্বংসৰ পৰিকল্পনা কৰা হৈছে শিৱসাগৰত ক্ষমা বিচাৰিব লাগিব ৰেজাউল কৰিম চৰকাৰে শীঘ্ৰেই কংগ্ৰেছৰ পৰা বহিষ্কাৰ কৰিব লাগিব ৰেজাউল কৰিম চৰকাৰক ইয়াৰ লগতে কেতবৰ দাবী উত্থাপন কৰি এবাৰ ৰেজাউল কৰিম চৰকাৰক সকিয়নি প্ৰদান কৰিছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই জনাইছো ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ ভোগালী বিহুৰ পিছতে ৰাজ্যত হ'ব নতুন পৰিৱেশ বিহুৰ পিছতে ৰাজ্যত আৰম্ভ হ'ব নিৰ্বাচনী ব্যস্ততা বিহুৰ পিছত ভোটাৰৰ মন
মন জয়ৰ ব্লু প্ৰিণ্ট এইবাৰ শাসক বিৰোধীৰ ঘৰে ঘৰে যাব শাসক বিৰোধীৰ নেতাকৰ্মী এই বিহুৰ প্ৰায় ২৬ৰ ৰণাংগনৰ বাবে কঁকালত টাঙলি আৰু বিহুৰ পিছতে সিদ্ধান্ত ল'ব বিৰোধী ঐক্যই বিৰোধীৰ আসন বুজা পৰা চূড়ান্ত হ'ব বিহুৰ পিছতেই ২৬ জানুৱাৰীৰ পূৰ্বেই বৈঠকত আহিব বিৰোধীৰ শিবিৰ আৰু কংগ্ৰেছ হাইকমাণ্ডৰ আসন বুজা পৰাৰ বাবে সেউজ সংকেত কংগ্ৰেছ ১০০খন আসনত খেলিব বিধানসভা নিৰ্বাচন ঠাই বিশেষে বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতাৰ সিদ্ধান্ত বিহুৰ পিছতেই আৰু ২ৰ পৰা ৩জনীয়া প্ৰাৰ্থী পেনেল প্ৰস্তুত কৰিব বিজেপি মিত্ৰজোঁটৰ আসন বুজা পৰাৰ সিদ্ধান্ত বিহুৰ পিছতেই আৰু BPFৰ লগতে UPPLকো লগত ৰাখিব বিজেপিয়ে আসন বুজা পৰাত ৩টা চৰ্ত দিছে BPF দলে আৰু ১৫খন আসনৰ 5খন আসন এৰি দিব বিজেপি UPPLক আৰু অথবা ১৫খন আসনতেই বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতা কৰিব BPFে ভোগালী বিহুৰ পিছতেই ৰাজ্যত হ'ব নতুন পৰিৱেশ বিহুৰ পিছতে ৰাজ্যত আৰম্ভ হ'ব নিৰ্বাচনী ব্যস্ততা জনাইছোঁ আজি ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ জুবিন গাৰ্গৰ মৃত্যুৰ আচল কাৰণ কি আজি ছিংগাপুৰৰ আদালতত আৰম্ভ হ'ব জুবিন গাৰ্গৰ মৃত্যুৰ বিচাৰ এক ডাঙৰ খবৰ জনাইছোঁ আজি ছিংগাপুৰৰ আদালতত আৰম্ভ হ'ব জুবিন গাৰ্গৰ মৃত্যুৰ বিচাৰ প্ৰক্ৰিয়া ছিংগাপুৰৰ কৰ্ণাছ আদালতত চলিব জুবিনৰ মৃত্যুৰ গোচৰ ছিংগাপুৰ আৰক্ষীয়ে জুবিনৰ মৃত্যুক লৈ কৰিছিল তদন্ত প্ৰাথমিক তদন্তত জুবিন গাৰ্গৰ মৃত্যু পাইছিল স্বাভাৱিক আৰু ইহঁতত থকা প্ৰৱাসী অসমীয়াক সোধা পোছা কৰিছিল ছিংগাপুৰ আৰক্ষীয়ে জুবিন গাৰ্গ থকা হোটেলতো তদন্ত কৰিছিল SPFে জুবিনৰ মৃত্যুৰ তদন্ত বিচাৰি এইবাৰ ছিংগাপুৰ আৰক্ষীক এজাহাৰ দিছিল দুলু আহমেদে আৰু দুলু আহমেদৰ সাক্ষ্য প্ৰমাণ গ্ৰহণ কৰিছিল ছিংগাপুৰ আৰক্ষীয়ে কৰ্ণাছ আদালতত কি তথ্য উপস্থাপন হ'ব সেয়া হ'ব লক্ষণীয় আৰু ইফালে অসমত সত্ৰ ন্যায়াধীশ আদালতত চলিছে জুবিনৰ মৃত্যুৰ গোচৰ ১৭ জানুৱাৰীত আছে গোচৰটোৰ চতুৰ্থটো শুনানি আৰু আজি ছিংগাপুৰৰ আদালতত আৰম্ভ হ'ব জুবিনৰ মৃত্যুৰ বিচাৰ প্ৰক্ৰিয়া ছিংগাপুৰৰ কৰ্ণাছ আদালতত চলিব জুবিনৰ মৃত্যুৰ গোচৰ শিৱসাগৰত থকা ধুবুৰী নগাঁও হোজাই নামনি অসমৰ মিয়াক খেদিবলৈ নিদিওঁ এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক সিতু বৰুৱাক মুকলি প্ৰত্যাহ্বান এইবাৰ ইউনুছ তামুলীৰ কৈছে যে শিৱসাগৰত থকা ধুবুৰী নগাঁও হোজাই নামনি অসমৰ মিয়াক খেদিবলৈ নিদিওঁ অবৈধ বাংলাদেশী যদি আছে খেদি দিয়ক শিৱসাগৰৰ পৰা কিন্তু মিয়া খেদাৰ নামত অত্যাচাৰ সহ্য কৰা নহ'ব ভাৰতীয় মূলৰ ব্যক্তিক খেদিলে সহ্য কৰা নহ'ব ধুবুৰী নগাঁও হোজাৰ ব্যক্তিক খেদিব নোৱাৰিব নামনি অসমৰ কোনো ব্যক্তিক টাৰ্গেট কৰিবলৈ দিয়া নহ'ব অন্যথা আমিও হাত সাৱটি বহি নাথাকোঁ বাংলাদেশী খেদক কিন্তু নামনিৰ মানুহক খেদিলে সহ্য কৰা নহ'ব মই সন্মুখত থাকি যুঁজিম সিতু বৰুৱাৰ হুংকাৰৰ পিছতে এইবাৰ প্ৰতিক্ৰিয়া ইউনুছ তামুলীৰ সিতু বৰুৱাক মুকলি প্ৰত্যাহ্বান জনাইছে এইবাৰ ইউনুছ তামুলীয়ে অবৈধ বাংলাদেশী যদি আছে খেদি দিয়ক শিৱসাগৰৰ পৰা কিন্তু মিয়া খেদাৰ নামত অত্যাচাৰ কেতিয়াও সহ্য কৰা নহ'ব ভাৰতীয় মূলৰ ব্যক্তিক খেদিলে সহ্য কৰা নহ'ব ধুবুৰী নগাঁও হোজাৰ ব্যক্তিক খেদিব নোৱাৰিব কোনেও নামনি অসমৰ কোনো ব্যক্তিক টাৰ্গেট কৰিবলৈ দিয়া নহ'ব অন্যথা আমিও হাত সাৱটি বহি নাথাকোঁ বাংলাদেশী খেদক কিন্তু নামনিৰ মানুহক খেদিলে আমি সহ্য নকৰোঁ আমি সন্মুখত থাকি যুঁজিম বুলি এক প্ৰকাৰ হুংকাৰ প্ৰদান কৰিছে ইউনুছ তামুলীয়ে